হয় সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি গাঁওসমূহত বিগত পঞ্চায়তৰ অধীনত কিমান উন্নয়ন হ'ল আমি সেয়া দেখুৱাই আছোঁ। এই মুহূৰ্তত মই গহপুৰৰ আলুপাৰা পঞ্চায়তৰ ককিলাত আছোঁ আৰু ককিলা নদীৰ ওপৰত থকা একমাত্ৰ যিখন দলং সেই দলংখনৰ ওপৰেদি কিদৰে ইয়াৰ স্থানীয় লোকসকল অহা যোৱা কৰে আমি সেই দেখুৱাম। কেমেৰা সহায়ত দেখুৱাব এখন ভগ্ন বাঁহৰ দলং। বছৰ ধৰি এই যিখন বাঁহৰ দলংখনৰ ওপৰেদি ইয়াৰ স্থানীয় লোকসকল অহা যোৱা কৰে আমি দেখুৱাইছোঁ। যিহেতু এতিয়া সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এমাহৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক পঞ্চায়তৰ অধীনত বিগত দিনসমূহত কিদৰে উন্নয়ন হ'ল। আমাৰ লগত একাংশ স্থানীয় লোক আছে। মই আপোনালোকৰ মাজলৈ আহিছোঁ। অসুবিধা হয় নহয় আপোনালোকৰ? বিৰাট অসুবিধা হৈ আছে এইটো দলং কাৰণে। মানে বছৰ বনাই থাকিলেও 4-5 মান বনাব লাগে। হয়, বছৰত আপুনি নিজে বনায়? হা, নিজে নবনালে ৰাইজে বনায়। ৰাইজে বনালে একো অসুবিধা অহা যোৱা যান বাহনৰ কাৰণে বহুত অসুবিধা। আৰু কিবা এটা বেমাৰ চেমাৰ হ'লে গাড়ী চাড়ী নাযায়, বুকি আনিব লাগে। এই ধৰণৰ মানে চলি আছে আৰু কষ্টতে। ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে নাই? ছাত্ৰ ছাত্ৰী কৰে অহা যোৱা কৰে। আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন বিগত 5 বছৰত পঞ্চায়তসমূহত একো উন্নয়ন নহ'ল নেকি আপোনালোকৰ ইয়াতে? মানে দিনে দিন কৰিব লাগে, বছৰটো আৰু 3 বাৰটো কৰিব লাগে ৰিনিউ। আৰু দিনে দিন বাঁহবিলাক নদী গিৰি যাব, এইটো নদীৰ পৰা উঠাই আৰু এইটো বম্বটো সোমাব লাগে। এতিয়া দেখাম, এতিয়া ওলাই আছে, এতিয়া চাওক এতিয়া বম্বটো এতিয়া বনাই কিনি সোমাই কিনি আকৌ গুচি যাব লাগে। আপ ডাউন কৰি ভাল কৰি থাকিব লাগিব, এনেকৈ আৰু কোনো অসুবিধা হয়। বাৰিষাতো চব গুচি যায়, বাঁহবিলাকো গুচি যায় আৰু নতুন বনাব লাগে। অসুবিধা হৈ আছে আমাৰ কাৰণে, বহুত বছৰৰ পৰা হৈ আছে। মানে চাইকেলটো থৈ কিনে ভূমিবিলাক আৰু সোমাই গুচি যাব লাগে, পাৰ হ'ব লাগে। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, অসুবিধা হয় নাই? ND নিউজলৈ মই স্বাগতম জনাইছোঁ। মই এইখন ব্ৰিজৰ কথাটো কৈছোঁ নহয় জানো, গোটেই বানপানী। আৰু এই চাওকচোন আপুনি, এইটো ৰাস্তাটো মহিলাসকল যাব নোৱাৰে, গোটেই পানী গৈ এইফালেও পানী এইফালেও পানী। এতিয়া কিবা এটা বেমাৰ আজাৰ নিবলৈ এম্বুলেঞ্চ গাড়ীৰ কাৰণে বহুত অসুবিধা হৈ আছে। তাকে চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে দলংখন হ'ব লাগে। নিশ্চয় আমি কেমেৰা সহায়ত পুনৰ পৰিৱেশটো দেখাব আহিছোঁ। এয়া হৈছে গহপুৰৰ ককিলা নদীৰ ওপৰত থকা আলুপাৰা পঞ্চায়তৰ একমাত্ৰ দলংখনৰ পৰিৱেশ আমি দেখুৱাইছোঁ। বছৰ ধৰি এনেদৰেই ৰাইজে অহা যোৱা কৰিব লাগে। এখন ভগ্ন বাঁহৰ দলং, বছৰত 3-4 বাৰ মেৰামতি কৰিব লাগে, কিন্তু আজি কোপতি পকী নহ'ল দলংখন। খুব উজাৰিছে স্থানীয় লোকে। আৰু যদি পঞ্চায়ত নিৰ্বাচন সমাগত, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি ND24 দৰ্শকসকলক গহপুৰৰ যিখন ভগ্ন বাঁহৰ দলং দেখুৱাৰ চেষ্টা কৰিলোঁ। অতি শীঘ্ৰে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ যে অতি শীঘ্ৰে দলংখন নিৰ্মাণ কৰক, পকী দলংলৈ ৰূপান্তৰিত কৰক, নতুবা গাঁওবাসীয়ে বছৰ যি জমৰ যন্ত্ৰণা ভুগি লাগিব লগা হৈছে সেয়া ভুগি থাকিব লগা পৰিৱেশ সৃষ্টি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।